বিলাসীপাড়ায় সাংসদ রকিবুল হোসেনের নির্বাচনী প্রচার। কংগ্রেস প্রার্থী অমৃত বাদশাহের হয়ে নির্বাচনী প্রচার রকিবুলের। রানীগঞ্জের বেলটারে নির্বাচনী সভায় বিজেপিকে সমালোচনা সাংসদের। ভাষণের মধ্যেই রকিবুল হোসেনের ভবিষ্যৎবাণী। 26-এ গৌরব গগৈর নেতৃত্বে অসমে সরকার গঠন করবে কংগ্রেস। প্রচার সভায় এআইইউডিএফ এর বহু কর্মীরা কংগ্রেসে যোগ দেন। জুবিন গাৰ্গক হত্যাকাৰীসকলক তেওঁলোকে যিদৰে ৰক্ষণাবেক্ষণ দিছে, যিদৰে ঢাকি ৰাখিছে, কথাবিলাক ধৰা পৰিছে। 1 মাহৰ ভিতৰত ৰাইজৰ চকুৰ আগত আমি দাঙি ধৰিম যে এইকেইজনে ষড়যন্ত্ৰকাৰী। আমি সেই লোকসকলক আমি দৃষ্টান্তমূলক শাস্তি দি ৰাইজৰ যিটো আশা সেইটো আশা পূৰণ কৰিম। ইউডিএফ আৰু বিজেপি প্ৰায় দেখিলোঁ বেছি সংখ্যক মানুহ আৰু যিগৰাকী মহিলা আজি জইন কৰিলে তেওঁ ইয়াত সৰ্বাধিক ভোট পাই পেলাই ইউডিএফৰ পৰা আপোনাৰ জিলা পৰিষদৰ মেম্বাৰ হৈছিল। তেওঁ আজি কৈছে যে মই আজি আপোনালোকক কথা দিছোঁ, অন্য সমষ্টিতকৈ এই সমষ্টিত বিলাসীপাৰাত অমৃত বাদশাহ বহু ভোটত জিকাম। এই ক্ষেত্ৰত যিসকলে ইউডিএফ কৰি পেলাই ইউডিএফৰ দলক শক্তিশালী কৰিছিল সেই লোকসকলে আজি স্বীকাৰ কৰিছে এইগৰাকী মহিলা ইয়াৰ জিলা পৰিষদৰ পৰা জিকি গৈছিল। তেওঁলোকৰ নেতৃত্বত আৰু বহু লোক অকল ইউডিএফে নহয় আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলো আজি আমাৰ ইয়াত অংশগ্ৰহণ